হেল্ল' গাইজ ৱেলকাম টু মাই আনাডাৰ ব্লগ। ৰাতিপুৱাই বৰ্তমান আপেল খাই আছোঁ আৰু বতৰটো চাওকচোন কি মজা হৈছে আজি বতৰটো। এইটো চাওক, সূৰ্যটো কি মজাই ওলাইছে আৰু বতৰটো কি মজা হৈছে। আপেলটো খাই লওঁ, তাৰপৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। গাইজ এইটো লুক দেখিছেনে? এইটো লুকত গৈ আছোঁ মই হাজিৰা কৰিবলৈ আৰু লগত বাইকখন লৈ যাম। তো গাইজ এতিয়া মানে হাজিৰা কৰিব আহিছিলোঁ। ট্ৰেক্টৰখন এতিয়াও আহি পোৱা নাই। মই গৃহস্থ ঘৰ পালোহি আৰু ইফালে জুবিন গাৰ্গৰ গান লাগি আছে, তাকে ৰখি আছোঁ ট্ৰেক্টৰখনৰ বাবে। আহিছে গাইজ, আহিছে ট্ৰেক্টৰখন আহিছে। এইখন চাওক ট্ৰেক্টৰখন, জুম কৰি দি আছোঁ। এইখন আহি আছে। এতিয়া মানে গাইজ চলো। এতিয়া মানে বৰ্তমান গৃহস্থ ঘৰ পাইছোঁ আৰু ড্ৰাইভাৰ মানুহ এজন। সেইদিনাখন মানে চাকা খুলি দিয়াটো এইটোৱে। এতিয়া হাজিৰা কৰোঁ, কেইবিঘা আছে নাজানো আৰু ইয়াৰ পইচা কাটিবি, যিমান বনাই তিমান পইচা কাটম। ড্ৰাইভাৰে বেক কৰি আছে কিন্তু বেক কৰিব পৰা নাই। বৰ্তমান এইখন মাৰি হ'লে এতিয়া আন এঘৰত যাওঁ। গাড়ী ষ্টাৰ্ট দিলে এতিয়া আৰু আন এঘৰত যাওঁ। এতিয়া বৰ্তমান 2 নম্বৰ ঘৰত আহিলোঁ। আহিলৈ 4জনে বহিয়ে আছোঁ, 2জনে ৰিল চোৱা ব্যস্ত। মানে গৃহস্থই আন এঘৰত জাল আনিব গৈছে, সেইকাৰণে বহি আছোঁ আৰু উপায় নাই। দ্বিতীয় ঘৰত ট্ৰেক্টৰ লগাইছে। এইখিনি হৈছে ধান, ইমান নাই বাৰু, ½ বিঘামান আছে চাগে, মই ইমান নাজানো। তথাপি আপোনালোকে চাই পেলাই কমেণ্ট কৰিব কিমান বিঘা আছে এইটোত। বৰ্তমান ডালা খুলি লৈছোঁ, এতিয়া লাগু গৈ বলক। হৈ গ'ল সম্পূৰ্ণ মাৰি। এতিয়া আৰু এটা ঘৰত যাওঁ বলক। পইচাটো প্ৰথমতে লৈ লওঁ ইয়াৰ পৰা, তাৰপিছত আৰু এটা ঘৰত। এতিয়া আহিছোঁ 3 নম্বৰ ঘৰত, আৰু 3 নম্বৰ ঘৰত আহি অলপমান ৰেষ্ট লৈছোঁ, কাৰণ মই শ্বৰ্ট কাটিং মাৰিলোঁ আৰু লগৰ কেইজনে বহুত দূৰ হৈ এপাক মাৰিবলগীয়া হৈছে এই ঠাইকণত আহিবলৈ। এবাৰ আহিছোঁ পথাৰৰ মাজত, এবাৰ গৃহস্থ ঘৰত নহয়, পথাৰৰ মাজত। এই আছে, এইখিনি পিছফালে আছে। কেইবিঘামান হ'বনো দাদা? কেইবিঘামান হ'ব এইখিনি? 1.5 বিঘা। এইখিনি 1.5 বিঘা। এইখিনি মাৰো বলক এতিয়া। তিন নম্বৰখিনিও মাৰি হ'লে এতিয়া বৰ্তমান আমাৰ মানে ৰাইজৰ পুখুৰীটোৰ কাষতে অকণমান বহি লৈছোঁ। তাৰপিছত আৰু এইখিনি মাৰিব লাগিব। অকণমান বহিলোঁ মানে ৰেষ্ট নাপামেই চাগে, এতিয়া আৰু মাৰিব লাগিব চাগে লগতে। এইখিনি মাৰি আৰু আছে, আৰু এইখিনি মাৰিব লাগিব। এতিয়া গোটেইখিনি মাৰা হ'ল, এতিয়া ভাত খোৱা টাইম হৈছে, প্ৰায় 2টা বাজং অৱস্থা। এতিয়া ঘৰত যাই ভাত খাম, তাৰপিছত আকৌ মানে আমাৰ ষ্টেডিয়ামতে তাতে মাৰিব লাগিব। ভাতটো খাই লৈ গৈ বলক ঘৰত যাওঁগৈ নহ'লে।
ঘৰত আহি ভাত খাইছোঁহি গাইছ ঘৰত আহিলোঁ ঘৰত আহি ভাত চাত খাই হ'ল এতিয়া অলপমান আৰামো কৰিলোঁ এতিয়া গৈ আছোঁ আকৌ ধান মাৰিবলৈ তো গাইছ গধূলা হ'লে এয়া চাওক অলপ অলপ গধূলা হৈ আহিছে এতিয়া মানে ছুটি টাইম হৈছে আৰু মানে ছুটি টাইমৰ আগত এতিয়া আৰু 4 বিঘা পাইছোঁ ফোন কৰিছিলে মানে সেইকাৰণে তাত গৈ আছোঁ 4 বিঘা গাইছ এইখিনি হৈছে লাষ্ট এতিয়া লাষ্টৰখিনি মাৰি লওঁ তাৰপিছত ঘৰত যাওঁগৈ লাষ্টৰ সময়ত মেচিনটো কিবা এটা হ'ব লাগে না ফুলটো বাৰু মই কি কৰিম সেইফালে থৰিব লাগে উপায় নাই বন্ধুসকল এতিয়া মানে মেচিনটো ভিতৰত কিবা এটা হৈ গ'ল নাট চাট কিবা উখুই গ'ল নেকি তাকে এইটো খুলিব লাগিব এতিয়া এইটো মালটো খুলিব লাগিব দাং খুৱাই দিব এইফালে মই ধৰিব লাগে বোলে দে 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 জল্দি দে দাঙিছ ধূলি অঁ 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 ভয়ে খাইছিলা এইখন দাং খুৱাই দিলে এতিয়া ভিতৰত কিবা এটা হৈছে নেকি চাই লওঁ ৰহ কোনটো গ'ল এইটোৱে মালটো খুলিব লাগিব ৰে এই মালটোৱে বজি আছে খটক 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 এইটো তাত কৰিব লাগিব এতিয়া হঠাতে হেৰাল কে নিনো যেনে ভাল হ'লে এতিয়া আকৌ গাড়ী ষ্টাৰ্ট দিছে মালটো কটীয়া পোচাটো আকৌ কাম আৰম্ভ চলো বন্ধুসকল গোটেইখিনি মাৰি হ'ল ধান প্ৰায় 7টামান বজাৰ ওচৰা-ওচৰি হ'লে এতিয়া ঘৰত যাওঁ মই ভিডিঅ'টো এইখিনিতে সামৰি মাৰিছোঁ বাই বাই টাটা